হয় দেখা গৈছে ৰূপেট সমষ্টি এআইডিএফ কংগ্ৰেছ বিজেপি যি ধৰণৰ ৰাজনীতি প্ৰচাৰ চলাই আছে আজি সংখ্যালঘু অধ্যুষিত অঞ্চলত এই নেতাসকলে আজি বিভিন্ন অসমৰ বিভিন্ন ঠাইত উচ্ছেদ চলি আছে আৰু এই উচ্ছেদৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতাই আজিলৈকে কোনো তাত কোনো প্ৰতিক্ৰিয়া দিয়া নাই আৰু কোনো বাধাৰোপ কৰা নাই। আজি দেখা গৈছে এই সংখ্যালঘু মানুহক লৈ যি ধৰণৰ ৰাজনীতি কৰি আছে কংগ্ৰেছৰ পৰা আনি পেলাই বিজেপি জইন কৰে, বিজেপিৰ পৰা কংগ্ৰেছলৈ জইন কৰাই আছে আৰু কংগ্ৰেছৰ পৰা এআইডিএফ জইন কৰাই আছে। এইটো কি ৰাজনীতি চলাই আছে? অসমৰ সংখ্যালঘু মানুহ কি দুৰ্বল হৈ আছে নেকি? আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ পাহাৰে গৰিহণা দিছো আৰু হকিয়াই দিব বিচাৰিছো যে 26ত যদি নিৰ্বাচন কৰিব বিচাৰিছে তেতিয়াহ'লে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। কিন্তু এটা কথা দেখা গৈছে যে উচ্ছেদৰ নামত যে 26ৰ ৰাজনীতি বতৰি পাৰ কৰাৰ ক্ষেত্ৰত যিকোনো ৰাজনীতি চলি আছে সেয়া মুছলিম ছাত্ৰ সন্থাই আমি চাই আছো আৰু দেখি আছো। কিন্তু দেখা গৈছে বিভিন্ন ঠাইত উচ্ছেদৰ ক্ষেত্ৰত মানুহসকলে দেখা গৈছে যে নিজৰ ঠাই এৰি পেলাই বিভিন্ন ঠাইত কোনে বাহৰ পাতি আছে। আজিলৈ কোনো নেতাসকলক খবৰ ল'বলৈ যোৱা নাই। কিন্তু দেখা গৈছে ৰূপেট সমষ্টিত এনেকুৱা ৰাজনীতি একেলগে ৰাজনীতি অহা নাই। 26ত এপ্ৰিলত ৰাজনীতি আৰম্ভ হ'ব। কিন্তু আজি দেখা গৈছে যি ধৰণৰ ৰাজনীতি কৰি আছে আৰু কোনো ধৰণৰ উচ্ছেদ ব্যক্তিসকলক কোনো ধৰণৰ খবৰ নোলোৱাকৈ আজি সংখ্যালঘু মানুহক ভোট বেংকৰ বাবে তেওঁলোকক ৰাজনীতিত জইন কৰাই আছে। এই মুছলিম ছাত্ৰ সন্থাই তীব্ৰ পাহাৰে গৰিহণাৰ আৰু ধিক্কাৰ জনাইছো যে সংখ্যালঘু এলেকাত যিসকল ব্যক্তি যে খাবলৈ পোৱা নাই, ল'ৰা ছোৱালী শিক্ষাদান কৰিব পৰা নাই আৰু সেইসকলক কোনো ধৰণৰ সহায় নকৰাৰ ক্ষেত্ৰত আজি দেখা গৈছে যে এই মানুহসকলক ৰাজনীতিত বিকৃত কৰিছে। মই এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো মুছলিম ছাত্ৰ সন্থাৰ পৰা যে অসমত যদি কোনোবাই সংখ্যালঘু মানুহক ৰাজনীতি কৰে তেতিয়াহ'লে 26ত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু মুছলিম ছাত্ৰ সন্থাই। আৰু দ্বিতীয় কথাটো ক'ব বিচাৰিছো যে অসমত এই ৰাজনীতি সম্পূৰ্ণ সংখ্যালঘু এলেকাত নহয়, বিভিন্ন জেগাত ৰাজনীতি কৰিবলৈ মই সকীয়াই দিছো যে এই ৰাজনীতি 26ত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছো। আৰু মুছলিম ছাত্ৰ সন্থাই প্ৰত্যেকটো জাতিৰ কাৰণে, অকল মুছলমান নহয়, প্ৰত্যেকটো জাতিৰ কাৰণে আমি মাত মাতি আহিছো আৰু মাত মাতি থাকিম। কিন্তু এটা কথাই আমিৰুল হাজিয়ে বিভিন্ন মিটিঙত কয় যে তেখেতে যে ৰাজনীতিৰ ক্ষেত্ৰত আৰু তেখেতে জাতিৰ ক্ষেত্ৰত বোলে জেল খাটি আহিছে, কিন্তু জাতিৰ ক্ষেত্ৰত জেল খাটা নাই। আজি এই এমএলএ পেহেলগামৰ ঘটনাত লৈ যে আজি সমষ্টিবাহী ৰাইজে কৈছে যে আমি জাতিৰ কাৰণে জেল খাটিছো, কিন্তু জাতিৰ কাৰণে জেল খাটা নাই। পেহেলগামৰ ঘটনাত লৈ যি ধৰণৰ মন্তব্য কৰিছে সেইটো ক্ষেত্ৰত অসম চৰকাৰে তেখেতক ডিটেইন কৰি ৰখা হৈছিলে, কিন্তু এইটো জাতিৰ স্বাৰ্থত কৰা নাই, নিজৰ ব্যক্তিগত কাৰণে এই ধৰণৰ মন্তব্য কৰিছে। মই তেখেতক কৈছো যে যদি আপুনি ৰাজনীতি কৰক, আপোনাৰ কোনো বাধা নাই, কিন্তু এটা কথা জাতিক লৈ আপুনি ৰাজনীতি নকৰিব। যে জাতিক লৈ আপুনি কৈ আছে যে আপুনি জাতিক লৈ যে জেল খাটিছে, এইটো সম্পূৰ্ণ মিছা কথা, সম্পূৰ্ণ মিছা কথা। আমি কিন্তু ইয়াৰ পৰা আপোনাক এই সংবাদ মাধ্যমৰ জৰিয়তে আপোনাক সকীয়াই দিছো যে আপুনি ৰাজনীতি কৰিব আছে, আপুনি ৰাজনীতি কৰক, সংখ্যালঘু মানুহক লৈ ৰাজনীতি নকৰিব, উচ্ছেদৰ নামত ৰাজনীতি নকৰিব, আৱেগত ৰাজনীতি নকৰিব। আৰু এটা কথাই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছো যে অসমত আৰু সংখ্যালঘু এলেকাত যিসকল ব্যক্তিয়ে ৰাজনীতি কৰিব বিচাৰিছে আপোনালোকে ভোট দিব, কিন্তু আৱেগত নহয় বিবেকত ভোট দিবলৈ মুছলিম ছাত্ৰ সন্থাই আমি দাবী জনাইছো।